नीले गगन के तले धरती का प्यार पले, हे नीले गगन के तले धरती का प्यार पले। ऐसे ही जग में आती है सुबह, ऐसे ही शाम ढले, हे नीले गगन के तले धरती का प्यार पले। अरे बा, इमान पुराना আৰু ইমান সাংঘাতিক গান গাই দিছে বন্ধু। পুৰণা গান হওক, পুৰণা চিন্তাধাৰা হওক, এই পুৰণা বস্তুবিলাকৰ কাৰণেতো আমাৰ অস্তিত্বটো আছে, জানো নাই? পুৰণা বস্তুৰ কাৰণে আমাৰ অস্তিত্বটো আকৌ কেনেকৈ থাকিব? এই বন্ধু, আমি মানুহ হয়, আমি আমাৰ ইতিহাসটো কেতিয়া পাহৰি যাব নোৱাৰো। চা, প্ৰথমতে যেতিয়া এখন পৃথিৱীত মানুহ আহিছিল নহয়, তেতিয়া লেংটা হৈ আহিছিল, হয় নাই? তাৰপিছত লাহে লাহে মানুহ একদম সভ্যতাটো কি সেইটো বুজিব ধৰিলে, হয় নাই? সভ্যতাটো বুজিব ধৰাৰ লগে লগে পাত চাত পিন্ধিব ধৰিলে, হয় নাই? গছৰ পাত চাত সেইবিলাক পিন্ধিব ধৰিলে। সেইবিলাক পিন্ধাৰ পিছত লাহে লাহে কাপোৰ আৱিষ্কাৰ কৰিলে। কাপোৰ চাপোৰ একদম আৱিষ্কাৰ কৰি একদম ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিব ধৰিলে, একদম দীঘল দীঘল একদম গোটেই গাটো ঢকা কাপোৰ পিন্ধিব ধৰিলে, হয় নাই? তাৰপিছত লাহে লাহে একদম আধুনিক হৈ গ'ল। আধুনিক হোৱাৰ লাহে লাহে যোনটো কাপোৰটো আছিল নহয়, কাপোৰটো একদম লাহে লাহে ছুটি হৈ 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 গৈ 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 এতিয়া একদম জাঙিয়া ওচৰ পালেহি। আৰু কেইদিনমান পিছত তই দেখিবি আকৌ মানুহ লেংটা হৈ যাব। গতিকে আমি আমাৰ ইতিহাসটো কেতিয়াও পাহৰিব নোৱাৰো। তাৰ লগতে একেই কথাবিলাক হৈ আছে, গম পাইছে না? পুৰণা যোনবিলাক গানবিলাক আছে, একদম মেলোডিয়াছ গানবিলাক, একদম চব যোনটো মিউজিকৰ একদম পুৰা শুনাৰ লগে লগে মনটো ভাল লাগি যায়, একদম বিৰাট ধুনীয়া লাগে। সেনেকুৱা গানবিলাক একদম মানুহে আজিকালি ৰোমন্থন কৰে, একদম নতুন নতুন মিউজিক দি পিনে একদম পুৰা হাৰ্ড ৰক সোমাই সিটো সোমোৱাই পিনে একদম পুৰা গানটো একদম খিচি কৰি পিনে গু কৰি পেলাই, হয় না? গু কৰাৰ লগে লগে লাহে লাহে সেই গানটো ভাল নোলোৱা হৈ যায়। সেইটো কাৰণে মানুহে আকৌ ঘূৰি ঘূৰি সেই পুৰণা যোনটো গানটো আছে, আগৰ যোনটো মিউজিকটো আছিল, সেইটোলৈ ঘূৰি গুচি যায়। আরে বাবু, তই দেখোন আজিকালি বেলেগ বেলেগ কথা ক'ব ধৰিছ। ক'বই লাগিব বন্ধু, ক'বই লাগিব। কাৰণ মোৰ নাম বাবু হয়, আৰু এই বাবুৱে এটা কথা ভাবিছে, এটা সিদ্ধান্ত লৈছে কি এই বাবু গৱেষণামূলক বাবু হ'ব। মানে তই কি ক'ব বিচাৰিছ? তাৰমানে মই এইটো কথা কৈছো কি আজিৰ পৰা মই যিমানখিনি কথা ক'ম নহয়, গোটেইবিলাক কথা মই একদম পুৰা জুখি মাখি একদম পুৰা ধুনীয়া কথা ক'ম। যোনবিলাক কথা একদম পুৰা গধুৰ থাকে, যোনবিলাক কথা একদম ভাৰটো বহুত বেছি থাকে। আরে বন্ধু, তই যদি কথাবিলাক গধুৰ কৰিব বিচাৰিছ, তেতিয়া যিমানবিলাক কথা তই ক, গোটেইবিলাক কথাৰ লগত এটা এটা ইটা দেখোন বান্ধি পিনে পঠিয়াই দিব লাগিব, তেতিয়াহে কথাবিলাক গধুৰ হ'ব। তাকেতো মই ভাবিছো বন্ধু, প্ৰত্যেকটা কথাৰ লগত যদি মই ইটা বান্ধি দিব লগা হয় নহয়, তেতিয়াহ'লে মই দেখোন দেউলীয়া হৈ যাম। কাৰণ আজিকালি ইটাৰ দাম বহুত বেছি বাঢ়ি গৈছে নহয়, গম পাইছ নাই? 10 বা 15 টকালৈকে পাই গৈছে। তেতিয়াহ'লে বন্ধু, তোৰ লগত অকল এটা উপায় আছে। তই কথা কোৱা বাদেই দি দে, সম্পূৰ্ণৰূপে কথা কোৱা বাদ দি দে, তই মৌন ব্ৰত একদম ধাৰণ কৰি ল। ৰমেনে মজা কথা কৈছ। ই যদি মৌন ব্ৰত অৱলম্বন কৰি লয় নহয়, তেতিয়া গোটেই সংসাৰ ইয়াৰ যোনবিলাক ফকতীয়া কথা আছে নহয়, ফকতীয়া কথাৰ পৰা মুক্ত হৈ যাব। ৰাজি গ'ল দেখোন। নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? ভালে আছে ছাৰ। বাৰু ঠিক আছে বাবু, তই মোক এটা প্ৰশ্নৰ উত্তৰ দেচোন। প্ৰস্তুত আছো ছাৰ, আপুনি প্ৰশ্নটো সোধক। ঠিক আছে, তেতিয়াহ'লে কচোন, কষ্ট কি হয়, কষ্ট কাক বোলে? ছাৰ, কষ্ট কি হয় প্ৰশ্নটো উত্তৰ দিব লাগিব নে কষ্ট কাক বোলে সেইটো প্ৰশ্নৰ উত্তৰ দিব লাগিব? মই যি প্ৰশ্ন সুধিছো তাৰ উত্তৰ দে। মোৰ প্ৰশ্নটোকে উল্টাই মোক সুধিব নালাগে, বুজিছ নাই? কষ্ট কি হয় এইটো ক। তেতিয়াহ'লে শুনক ছাৰ, হৃদয় উজাৰি ভাল পোৱা আৰু সেই ভাল পোৱাৰ বিনিময়ত পোৱা অৱহেলাই হ'ল কষ্ট। তোৰ আকৌ প্ৰেম প্ৰীতি বেমাৰটো লাগিছে যেন পাওঁ, অকল এইবিলাক কথাই কৈ থাক যে। হয় ছাৰ, মই অকল সত্য কথাটোৱে কৈছো। যিটো সত্য শুনাৰ লগে লগে মানুহৰ একদম গাত কুঠাৰ লগা নিচিনা লাগে, সেই সত্যটো কৈছো ছাৰ। আজি এই মই ক্লাছৰ প্ৰাংগণৰ পৰা সমগ্ৰ বিশ্ববাসী ৰাইজক এটা উপদেশ দিব বিচাৰিছো, এটা কথা ক'ব বিচাৰিছো, এটা শিক্ষা দিব বিচাৰিছো। হয় নেকি? কি শিক্ষা দিব বিচাৰিছ ন তই? মানুহে নিজৰ জীৱনত দুটা বস্তুৰ পিছত কেতিয়াও দৌৰিব নালাগে। এটা হ'ল বলদ গৰু আৰু আনটো হ'ল ছোৱালী। হয় নেকি? কি কাৰণে দৌৰিব নালাগে? কাৰণ দুয়োটাই বৰ বেয়াকৈ লাভ মাৰে ছাৰ। আৰু ছাৰ, ফ্ৰণ্ট কিক নামাৰে, একদম বেক কিক মাৰে, একদম সাংঘাতিক বেক কিক মাৰি দিয়ক। আপুনি পিছত যে দৌৰি থাকিব, পটককৈ কিকটো মাৰি দিব, আপুনি ধৰিবই নোৱাৰিব। ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল ফাল্টু কথাই কৈ থাক তহঁতি, আৰু বেলেগ একো কথা তহঁতৰ মুখৰ পৰা মই শুনিবই নাপাওঁ। তাৰ ঠিক আছে বেলেগ, তই মোৰ এটা প্ৰশ্নৰ উত্তৰ দেচোন। সোধক ছাৰ, নিশ্চিন্তভাৱে আপুনি সুধি যাওক, আপুনি কি জানিব বিচাৰিছে সোধক। বাৰু ঠিক আছে, তেতিয়াহ'লে কচোন, আলাসৰ লাৰু মানে কি? ছাৰ, আলাসৰ লাৰু এনেকুৱা এটা লাৰু হয় নহয়, যিটো খাই আপুনি কেতিয়াও হজম কৰিব নোৱাৰে। কি ফাল্টু কথাবিলাক কৈ আছো? আলাসৰ লাৰুটো খোৱা বস্তু নহয় নহয়। গম পাইছো ছাৰ আপুনি কি ক'ব বিচাৰিছে, কিন্তু আপুনি মোৰ কথাৰ যোনটো তাৎপৰ্য নহয়, সেই তাৎপৰ্যটো বুজি পোৱা নাই। তই গৰু, তোৰ কথা কি তাৎপৰ্য আছে হা? ফাল্টু কথাবিলাক কৈ থাক, বেলেগ একো কথা ক'ব নোৱাৰ। ছাৰ,
আপুনি যদি মোৰ কথা তাৎপৰ্যটো বুজিব বিচাৰিছে তেতিয়াহ'লে মোৰ কথা গভীৰতাত আপুনি সোমাব লাগিব আৰু কথাটো হৈছে কি আমাৰ যোনটো আলাসৰ লাড়ুটো আছে নহয় সেইটো আপুনি কৈছে খাব নোৱাৰে তেতিয়াহ'লে আপুনি কওক আমি যেতিয়া মাৰ পিক খাওঁ সেইটো আমি মুখেদি খাওঁ নেকি মুখেদিতো আমি নাখাওঁ তথাপি আমি কওঁ আমি মাৰ খাইছোঁ আমি পিক খাইছোঁ আমি লাভ খাইছোঁ আমি ঘোচা খাইছোঁ সেইবিলাক কওঁ ঠিক তেনেকৈ আলাসৰ লাড়ু যোনটো বস্তুটো আছে নহয় সেই বস্তুটো বৰ বেলেগ ধৰণৰ বস্তু হয় যিটো বস্তু আপুনি এবাৰ যদি খাই নহয় আপুনি হজম কৰিব নোৱাৰে কাৰণ আলাসৰ লাড়ু কাক কয় আলাসৰ লাড়ু সেইবিলাক মানুহক কয় যিবিলাক মানুহ একদম বহুত বেছি মানে মৰম পাই মানে নক'ব আৰু অত্যাচাৰী হৈ যায় আৰু সেইবিলাক আপুনি কেতিয়া হজম যিহেতু কৰিব নোৱাৰে সেইটো কাৰণে মই কৈছোঁ আলাসৰ লাড়ু আপুনি কেতিয়াও খাই পিনে হজম কৰিব বাপৰে বাপ কৰ কথা ক'ত গৈ পিনে কেনেকৈ মিলাই দিছে মানে এইকেইটাৰ মাথাত মানে কি সোমাই আছে একো ধৰিবই পৰা নাই মই নিজকে ঠাণ্ডা কৰিব লাগিব নহ'লে মোৰ প্ৰেছাৰ উঠি পিনে ষ্ট্ৰক হৈ যাব দেই বগা বোলা যোৱাকালি যে মই তোক এটা পদ্য মুখস্থ কৰি আহিব দিছিলোঁ সেই পদ্যটো তই মুখস্থ কৰি আহিছনে স্যাৰ কেতিয়া আপুনি মোক পদ্য মুখস্থ কৰি আহিব দিলে ফাল্টু কথাবিলাক কৈ নাথাকিবি যোৱাকালি মই তোক ঠাণ্ডা দিনৰ ওপৰত এটা পদ্য মুখস্থ কৰি আহিব দিছিলোঁ সেই পদ্যটো এতিয়া তই গাই শুনা যদি গাব নোৱাৰ নহয় তোক একদম কাণ ধৰাই পিনে বেঞ্চৰ ওপৰত থিয় কৰাই থৈ দিম বুজিছ নাই স্যাৰ আপুনি ইমান উত্তেজিত কি কাৰণে হৈ গৈছে মই আপোনাক সুধিছোঁ কি কেতিয়া আপুনি কৈছিল আপুনি মোক কথাটো কৈ দিলে মই গম পাই গ'লো আপুনি মোক কিবা এটা কৈছিল মোৰ মনত পৰিছে কিন্তু আপুনি ইমান উত্তেজিত হ'ব নালাগে নহয় চাওক মাষ্টৰৰ দায়িত্বটো কি মাষ্টৰৰ দায়িত্বটো হৈছে যিমানবিলাক ছাত্ৰ ছাত্ৰী থাকে সেই ছাত্ৰ ছাত্ৰীবিলাকক জ্ঞান দিয়া আৰু একদম ভাল দিশ এটা দেখাই দিয়া কিন্তু আপুনি সকলো কথাবিলাক এটা উত্তেজিত হৈ যায় ৰাইজ দেখিছেনে কেনেকৈ এহেঁতি কথাবিলাক কয় মানে ইমান বেছিকৈ মেনিপুলেট কৰিব পাৰে বুলি মই ভবা নাছিলোঁ দেখিছেনে মোৰ কথাই মোকে উল্টাই পিনে কৈ দিছে মই উত্তেজিত হৈছোঁ বুলি মই কেতিয়া উত্তেজিত হ'লোঁ কওকচোন আপোনালোকে নিজে কওক মই খং কৰিছোঁ নে মই উত্তেজিত হৈছোঁ নে মই কি হৈছোঁ কওক আপুনি ইমান চিঞৰি চিঞৰি কাক গালি দি আছে যোনটো কাম মই তোক কৰিব দিছোঁ সেই কামটো তই কৰ যোনটো প্ৰশ্ন মই তোক সুধিছোঁ সেই প্ৰশ্নটো তই উত্তৰ দে বুজিছনে আৰু আলটু ফাল্টু কথা কৈ নাথাকিবি এতিয়া তোক মই এটা পদ্য গাই শুনাব দিছোঁ ঠাণ্ডাৰ ওপৰত তই পদ্য এটা গাই পিনে শুনা কৰো তোক বেঞ্চৰ ওপৰত কোনে উঠিব দিছে মই তোক পদ্যহে গাই শুনাব দিছোঁ আপুনি মোক তেনেকে সব কামতে বাধা নিদিব স্যাৰ এইটো শিষ্টাচাৰ বুলি কোৱা হয় আমাৰ অসমীয়া সমাজৰ যোনটো শিষ্টাচাৰ সেই শিষ্টাচাৰ বুলি কোৱা হয় স্যাৰ আপুনি মোক প্ৰশ্ন এটা সুধিছে সেই প্ৰশ্নটোৰ মই উত্তৰটো বহি পিনে কি কাৰণে দিম কওকচোন মই থিয় হৈ দিম যিহেতু ইয়াত থিয় হ'বলৈ বেছি জেগা নাই সেইটো কাৰণে মই বেঞ্চৰ ওপৰত থিয় হৈ পিনে আপোনাৰ উত্তৰটো দিম বুলি ভাবিছোঁ হে প্ৰভু কেনেকুৱা ছাত্ৰ মোক দিছে ইহঁতে এনেকৈ উত্তৰবিলাক দিয়ে নহয় যিটো উত্তৰ শুনাৰ লগে লগে সমগ্ৰ বিশ্ববাসী ৰাইজে এইটোৱে ভাবে কি মই বেয়া আৰু এহাঁতি চব ভাল মানে ইহঁতক মানে একো কৰিবই নোৱাৰি ঠিক আছে তোৰ যি গতিটো কৰিব মন গৈছে তই কৰ তই বেঞ্চৰ ওপৰত থিয় হ তই সেই চিলিং ফেনত একদম ওলমি পিনে তই উত্তৰ দিয় মুঠতে তোক মই যি প্ৰশ্ন সুধিছোঁ তাৰ উত্তৰটো দে বুজিছনে এতিয়া পদ্যটো গা শুনা আপুনি মোক চিলিং ফেনত ওলমিব দিছে আপুনি মোক আত্মহত্যা কৰিবলৈ কাৰণে একদম পুৰা খুচি আছে এইটো কৰিব নাপায় দেই ইমান অত্যাচাৰ কৰিব নাপায় ইমান সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত ইমান অত্যাচাৰ কৰিব নাপায় ছাৰ গোপাল তোক মই পদ্য গাই শুনাব দিছোঁ তোৰ যি কৰিব মন গৈছে তই সেইটো কাম কৰি পিনে পদ্যটো গাই শুনা তই উল্টাকৈ গাও তই উভতাকৈ গাও তই মুঠতে পদ্যটো গাই শুনাও আলটু ফাল্টু কথাবিলাক নকবি মই ইমানখিনি বস্তু সহ্য কৰিব নোৱাৰিম সমগ্ৰ অসমবাসী ৰাইজলৈ বগামুৰাৰ সংগ্ৰামী প্ৰণাম আজি মই যোনটো পদ্য গাই শুনাব লৈছো সেই পদ্যটিৰ শিৰোনাম হৈছে ঠাণ্ডা পদ্যটিৰ ৰচনা হৈছে অনিপুল এতিয়া আহক ৰাইজ এই ঠাণ্ডা কালি এই ঠাণ্ডা যোনটো পদ্যটো আছে সেই পদ্যটো উপভোগ কৰো ঠাণ্ডাটো কিন্তু পৰিছে সঁচাকৈ বহুত ঠাণ্ডা পৰিছে জুইৰ লগত বন্ধুত্ব বাঢ়িছে সন্ধিয়া সময়ত সকলোবিলাক মানুহ জুইৰ কাষত গৈ পিনে জুই ফুৱাইছে আৰু আড্ডা মাৰিছে জুইৰ জুতি লৈ সকলোবিলাক কাম কৰিছে আলু পুৰিছে বেঙেনা পুৰিছে আৰু সেইবিলাক পিটিকা কৰি পিনে খাইছে জুইৰ কাষৰ পৰা উঠি গৈ মানুহ কম্বলৰ ভিতৰত সোমাইছে আৰু ৰাতিপুৱা সোনকালে উঠিবলৈ কাৰণে বৰ এলাহ কৰিছে ইমানেই ঠাণ্ডা পৰিছে ইমানেই ঠাণ্ডা পৰিছে ইমানেই ঠাণ্ডা পৰিছে পানী চোৱাৰ পিছত মানুহৰ গাটো কঁপিব ধৰিছে এই কঁপনিৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে গা ধোৱাটোতো বাদেই হাগি ধোৱাটোতো বৰ বেছিকৈ কষ্ট পাইছে ঠাণ্ডা কিন্তু পৰিছে ঠাণ্ডা
কিন্তু পৰিছে আৰু ঠাণ্ডা লাগিছে ধন্যবাদ হৈছে আজিলৈ ইমানেই হৈছে আজি আৰু মই বেছি ক্লাছ কৰিব নোৱাৰো যা তহঁতি চব নিজৰ ঘৰা ঘৰি যা আজি ক্লাছ ইমানতে সামৰণি মাৰিলো ধন্যবাদ স্যাৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আজিলৈ আহিছো আউৱা হৰি আউৱা ৰাম